নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পেন কাৰ্ড আপডেট কৰিবলৈ প্ৰথমে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰমটো অ'পেন কৰি লওক। গুগল ক্ৰমটো অ'পেন কৰাৰ পিছত তাত টাইপ কৰিব onlineservice.nsdl onlineservice.nsdl বুলি টাইপ কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাত আপোনালোকে অলপ তললৈ যাব। তললৈ যোৱাৰ পিছত দেখিব এড্ৰেছ আপডেট ফেচিলিটীত আধাৰ বেছ ই-KYC, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত দেখা পাব পেন আৰু আধাৰ দুটা ঘৰ আছে। মই এই ৰঙা দাগ মাৰি দিয়াৰ দৰে এই ঘৰকেইটাত প্ৰথমে আপুনি পেন লিখা ঘৰটোত আপোনাৰ পেন কাৰ্ডৰ যি 10টা সংখ্যা থাকে নাম্বাৰটো, সেই নাম্বাৰটো তাত টাইপ কৰি দিব। পেন কাৰ্ডৰ নাম্বাৰটো টাইপ কৰাৰ পিছত তলতে চাব আধাৰ বুলি এটা ঘৰ পাব। আধাৰ ঘৰটোত আপোনাৰ আধাৰ কাৰ্ডৰ যি 12টা সংখ্যা নম্বৰ থাকে আধাৰ নম্বৰ, সেই নম্বৰটো আপুনি তাত টাইপ কৰি দিব। আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপুনি অলপ তলতে দেখিব দুটা এম আছে। এমটোত আপোনাৰ জন্মৰ যিটো মাহ হয় সেই মাহ কাষতে যিটো YY বুলি ঘৰ আছে তাত আপোনালোকৰ যিটো জন্ম চন সেই চনটো টাইপ কৰি দিব। দিয়াৰ পিছত এই তলত দেখা পাব এটা সৰু বক্স আছে বগাকৈ, তাত বক্সটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নীলা হৈ যাব, অলপ তললৈ আহিব। তললৈ আহি এনেকুৱা এটা ঘৰ পাব I am not robot বুলি। I am not robot ঘৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ পাব কণ্টিনিউ উইথ ই-KYC, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP আহিব। এনেকৈ OTPটো অহাৰ পিছত আপুনি OTP বুলি থকা ঘৰটোত সেই মোবাইলত অহা OTPটো ভৰাই দিব। দিয়াৰ পিছত ছাবমিট বুলি যিটো ঘৰ আছে এই ছাবমিটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব আপোনাৰ আগতে যিটো পেন কাৰ্ডত মোবাইল নম্বৰ আৰু ইমেইল ID দিয়া আছিল, সেই ইমেইল IDটো যদি আপোনাৰ বৰ্তমান নাই তেনেহ'লে এই য়েছত গৈ ক্লিক কৰি পেলাই আপোনালোকে অলপ তললৈ চাব। তাত মোবাইল নম্বৰ আৰু ইমেইল ID বুলি দুটা ঘৰ পাব। মোবাইল নম্বৰত আপোনাৰ মোবাইল নম্বৰটো দি দিব, ইমেইল IDত আপোনাৰ ইমেইল ID দি পেলাই ছাবমিট কৰি দিব। দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপোনাৰ এড্ৰেছটো সম্পূৰ্ণ লিখা থাকিব। এড্ৰেছটো আপোনাৰ আধাৰ কাৰ্ডত যি এড্ৰেছ থাকে সেই এড্ৰেছটোৱে ইয়াত দেখাই দিব। দিয়াৰ পিছত আপুনি ভেৰিফাই বটনটোত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত অলপ সময় ৰৈ থাকিব পেজটো আপলোড হ'বলৈ। আপলোড হোৱাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। এই ইণ্টাৰফেচ জেনেৰেট এণ্ড ছেভ এণ্ড প্ৰিণ্ট বুলি থকা অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ তাত এনেকুৱা এখন ৰিচিপ্ট আহি যাব। এই ৰিচিপ্টখন আপুনি ডাউনলোড কৰি নহ'লে বা স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। ইমানখিনিয়ে কৰিব লাগে, কোনো ভয় খাবলগীয়া কথা নাই। নিজৰ মোবাইলত নিজে ঘৰতে কৰিব পাৰিব। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল লাগে এটা লাইক কৰি দিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।